হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আমি পালোঁগৈ এতিয়া গুৱাহাটী ষ্টেচন, কাৰণ আমি গৈছিলোঁ বিহু বন্ধত ঘৰলৈ বুলি, আৰু আকৌ এতিয়া ঘূৰি আহিছোঁ কাৰণ কলেজ খোলা ষ্টাৰ্ট হৈছে। আৰু এইফালে অনামিকা মোৰ ফ্ৰেণ্ড হয়, তাই কিবাকিবি কৈ আছিলে। আৰু এতিয়া আমি গৈ আছোঁ নাৰেংগীলৈ, মেজিকতে উঠি গৈ আছোঁ। এতিয়া আমি পালোঁগৈ নাৰেংগী। আকৌ এতিয়া নাৰেংগীৰ পৰা আমি পানীখাইটিলৈ যাম, মানে আমাৰ ইউনিভাৰ্চিটিলৈ যাম, আমি য'ত থাকোঁ। আমি এতিয়া আহি পালোঁগৈ এইডোখৰ পানীখাইটি ৰে'লগেট বুলি কয়। ৰে'লগেট বুলি ক'লে মানে চবেই চিনি পায়। আৰু আমি মেজিকতে আহিলোঁ। এফালে অনামিকাৰ পৰা বস্তু দাঙি পেলি আহিয়ে আছে, আৰু মই আপোনালোকক দেখাবৰ কাৰণে ভিডিঅ' অলপ কৰি ল'লোঁ। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু সময় নোপোৱাৰ কাৰণে আৰু মোৰ ভইচ দিওঁতে বহুত মানে টাইম লাগে, সেইকাৰণে দিব নোৱাৰোঁ কেতিয়াবা। তাৰপিছত এতিয়া মই পালোঁগৈ ৰুমত। ৰুমটো ইমান মানে লেতেৰা হৈ থকা নাই, কাৰণ মই যোৱাৰ আগত ধুনীয়াকৈ মানে ৰুমটো কিবা কৰি থৈ গৈছিলোঁ, মানে কাপোৰ চাপোৰ দি। আৰু ইমান ধূলি হোৱা নাই, অলপ চলপ হৈছে। এতিয়া ধুনীয়াকৈ চফা কৰি মেলি আপোনালোকক মই দেখাই আছোঁ। এতিয়া ৰুমটো চফা কৰি হৈ গ'ল, ঝাৰু চাৰু মাৰিলোঁ। আৰু মানে মোৰ ৰুমমেট অহা নাই, তাই আহিব। আৰু কাপোৰ চাপোৰো ধুলোঁ, এতিয়া গা চাও ধুলোঁ। আৰু এতিয়া ভাত চাত খাই পিনি শুই যাম। আৰু নেক্সট দিনা মই কলেজ গ'লোঁ। আজিৰ কাৰণে মানে বাই বাই গাইজ।